গুৰুকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা। ৰাতিপুৱাৰ পৰা ভাল ভাল কথাই শুনি আছোঁ আৰু এতিয়াও যিসকলে কৈ গ'ল তেওঁলোকো একেবাৰে ধূলা উজৰাই থৈয়ে গ'ল। চ' ক'বলগীয়া একো নায়েই, হয়নে নহয়? চ' তথাপি এই বিজনেছত অহাৰ পিছত কয় নহয় বহুত তিতা কেহা এই ইণ্ডাষ্ট্ৰিটোত পায়, তাৰপিছতহে কি কয় এজন মানুহে নিজক এটা বেলেগ ধৰণে উপস্থাপন কৰিব পাৰে। তো মোৰ লাইফতো তেনেকুৱা বহুত ইনচিডেণ্ট ঘটিছে। বিশেষকৈ ছাৰহঁতে জানে যে মই যেতিয়া বিজনেছটো কৰিছিলোঁ মোৰ লগত এনেকুৱা এটা ঘটনা ঘটিছিলে যিটো মানে আচৰিত ধৰণে মানে এটা ঘটনা হৈছিলে। যেতিয়া ছাৰহঁতে যেতিয়া বিজনেছটো যেতিয়া কোনো এজন ব্যক্তিয়ে জইন কৰে তাৰপিছত কি হয় নিজৰ ঘৰ বা এৰিয়াত এখন হোম মিটিঙৰ আয়োজন কৰে, নকৰে জানো? চ' সকলোকে কয়। চ' ময়ো কি কৰিছিলোঁ, হোম মিটিং এখন এৰেঞ্জ কৰিছিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। আৰু যিহেতু তেতিয়া আমাৰ ঘৰৰ পৰিস্থিতি ইমান ঠিক নাছিলে, চ' মই আমাৰ ওচৰৰ ক্লাব এটাত মই মিটিংখন মানে এৰেঞ্জ কৰিছিলোঁ আৰু মই কথা পাতি পেলাই ধুনীয়াকৈ মই তাতে এৰেঞ্জ কৰিছিলোঁ আৰু 40জন মান মই মানুহক তাত মই মাতিছিলোঁ। সেই মিটিংখনত 40জন মান মই মানুহ মাতিছিলোঁ, কিন্তু ছাৰহঁত অলমষ্ট 5জন মান ছিনিয়ৰ্ছ গৈ পেলাই তাত উপস্থিত হৈছিলে। বা দুৰ্ভাগ্য এইটোৱে, সেই যিটো ক্লাবত মিটিং কৰিম বুলি ভাবিছিলোঁ তাত জুৱা খেলি আছিলে, যাৰ কাৰণে ক্লাবটো মোক সেই জুৱাৰীসকলে নিদিলে। তো এতিয়া মোৰ সন্মানৰ কথা আছে নহয়, তো গধূলি হৈ গ'ল। তো তেনে কণ্ডিশ্যনত তাৰে পিছফালে এখন স্কুল আছিলে, সৰু বাচ্ছাৰ স্কুল এখন আছিলে য'ত কাৰেণ্টৰ ব্যৱস্থাই নাই। আৰু সেইদিনাখন মোৰ আজিও মনত পৰে, মই আৰু পাৰ্থ ছাৰ এনেকৈ আমি 3জন মানে ৰাতি 7:30 বজাত আপোনাৰ তাতে কাৰেণ্টৰ কাম কৰি পেলাই লাইট জ্বলাই পেলাই প্ৰগ্ৰাম কৰিছিলোঁ সেইদিনাখন। এইটো মোৰ লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। কিন্তু ইণ্টাৰেষ্টিং কাহিনীটো কেতিয়া ঘটিল, যেতিয়া সেই মিটিংখনত 40জন মান মানুহ আহিছিল, এজনেও জইন নকৰিলে। জইন কৰাটো বাদেই দিয়ক, আজিলৈকে এটা প্ৰডাক্ট খাই নাপালে। আৰু সেই দিনাখনে মই শপত খাইছিলোঁ যে মই নিজৰ লোকেল এৰিয়াত মই ব্যৱসায় কোনো জীৱনতে মই ডেভেলপ নকৰোঁ। সেইকাৰণে কয় নহয় মানুহৰ কৰ্মস্থানৰ জন্মস্থান সদায় বেলেগ বেলেগ হ'ব লাগে। তো সেই দিন ধৰি মোৰ এণ্টায়াৰ এৰিয়াত মোৰ এজনো আজিলৈকে ডিষ্ট্ৰিবিউটৰ মই জন্ম দিয়া নাই। বাট অসমৰ বিভিন্ন জিলাত মই ডে 1ৰ পৰা চেষ্টা কৰিছোঁ বিজনেছটো গ্ৰ'থ কৰাৰ কাৰণে। চ' ছ'চিয়েল মিডিয়া আমাৰ নিচিনা ইউথ জেনেৰেশ্যনৰ কাৰণে বহুত পাৱাৰফুল টুলছ হয় আজিৰ ডেটত। অকল ইউথ বুলিয়ে নহয়, কাৰণ এতিয়া পৃথিৱীৰ 99% মানুহে ছ'চিয়েল মিডিয়াত থাকে, সেয়া ডেকাই হওক বা বুঢ়া, হয়নে নহয় কওক? তো ছ'চিয়েল মিডিয়াত আজিৰ ডেটত আমি কৰিছোঁ কি? কোনোবাই ৰিলছ বনাইছে, কোনোবাই ইটো সিটো চাই পেলাই টাইম পাছ কৰিছে, তাক বাহিৰেতো একো নাই। বাট এই ছ'চিয়েল মিডিয়াখন মই নিজৰ কেৰিয়াৰৰ কাৰণে মই ৰাইট চুজ কৰিছিলোঁ, যাৰ কাৰণে আজি মোৰ বংশৰ মানুহক আনিব নোৱাৰিলোঁ ব্যৱসায়ত কি হ'ল, বা যিসকল মানুহৰ লগত মোৰ কোনো ধৰণৰ তেজৰ সম্পৰ্ক নাই সেইবিলাক মানুহ আজি মোৰ বংশৰ মানুহতকৈ 1000 গুণে ওপৰত। কাৰণ সেইবিলাক মানুহে আজি মোৰ কেৰিয়াৰৰ ৰেছপনচিবিলিটি লৈ আছে, মোৰ নেক্সট জেনেৰেশ্যনৰ ৰেছপনচিবিলিটিও ল'ব। তো আজিলৈকে তেনেকুৱা মিৰাকেল কিবা পৃথিৱীত এনেকুৱা বস্তু পাইছে য'ত এজন মানুহৰ লগত আপোনাৰ না ব্লাড ৰিলেশ্যন আছে, না আপোনাৰ ৰিলেটিভ হয়, একো নহয়, বাট এজন মানুহক ইনচিডেণ্টলি আপুনি লগ পাই গৈছে, বাট সেই মানুহজনক কিছুমান এনেকুৱা আপুনি চেপ্টাৰ মাইণ্ডত সোমাই দিছে যিবোৰ চেপ্টাৰে তেওঁৰ মাইণ্ডটোত ক্লিক কৰি গৈছে। বাট তেওঁৰ ৰেছপনচিবিলিটি কাৰ লৈছে? মোৰ লৈছে, আপোনাৰ লৈছেনে নাই? ইয়াত বহি থকা প্ৰত্যেকজন লিডাৰৰ কাহিনী একেই। তো আমাক কি কৰিছে তেওঁলোকে নেক্সট জেনেৰেশ্যনৰ কাৰণে, তেওঁলোকৰ জেনেৰেশ্যনৰ কাৰণে আমাক ট্ৰেইন কৰিছে। তো আমি আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি কাক ট্ৰেইন কৰিম? তো আমাকতো প্ৰিপাৰেশ্যন লাগিব। তো সেইকাৰণে আমাৰ ইয়াত থকা যিসকলৰ টিমছ আছে সেই টিমসকল আপোনাৰ মোৰ ফেমিলি মেম্বাৰ। চ' বিশেষ নকওঁ, এইখিনিয়ে ক'লোঁ। চ' থেংক ইউ, জয় হিন্দ, জয় মাই লাইফ।